উপবিষ্ট মহামহাসাধু সমস্ত আই বা সমস্ত আপোনালোক সমস্ত শ্ৰীচৰণত আমি মহা অকীৰ্ণে পুনৰবাৰ সেৱা নিবেদন কৰিছোঁ। একাধিক্ৰমে পাঠ আগবাঢ়ি গৈ আছে। মহাভাগৱতৰ যি সাৰভাগ, যি দশম স্কন্ধ, এই পাঠ হৈ আছে। আমাৰ মহাপুৰুষ গুৰুজনাৰ আদৰ্শত আমাক কোৱা হয় অসমীয়াৰ মূল মুকুতাস্বৰূপ গ্ৰন্থবিভাগ কি কি, তেতিয়াই কৈ দিয়া হয় কীৰ্তন, ঘোষা, দশম, ৰত্নাৱলী, এনেকৈ চাৰিপুথি কৈ দিয়া হয়। গতিকে দশম এনেকৈ এবিধ শাস্ত্ৰ য'ত ভাগৱতৰ সমস্ত সাৰ, য'ত ভাগৱতৰ সমস্ত মৌলিকতা অন্তৰ্নিহিত হৈ আছে। এই দশমক আজি আপোনালোকে পাঠ কৰিছে, আমাক কিবা এটা ক'বলৈ বুলি কৈছে, কিন্তু মনতে ভয়ো হৈছে। আমি দেখিছোঁ আমাৰ এই সভাৰ মাজত আমাতকৈ জ্ঞানজ্যেষ্ঠ, বয়োজ্যেষ্ঠ তথা আমাতকৈ অভিজ্ঞ বহুসকল বহি আছে। তেওঁলোকৰ দৃষ্টিত মই একেবাৰে নাবালক, হয়তো তেওঁলোকৰ পুত্ৰসম হ'ম, তেওঁলোকৰ নাতি সমান হ'ম, কিন্তু আহি পিনি মই কি ক'ম তাকো ভাবি পোৱা নাই। মই ইমানখিনি কথা জানো নে নাজানো আপোনালোকক ক'বলৈ, সেইটোও মই ভাবি পোৱা নাই। গতিকে সাহস কৰিছোঁ, সাহস বুলিও নহয়, এতিয়া মোৰ সাহস কৰিছোঁ। আমাৰ কাষত বহি আছে ৰাইদনীয়া বাপ আছে, আমি সেৱা নিবেদন কৰিছোঁ। তেখেতক আমি অনুৰোধ কৰিম, আমাৰ পাছতে তেখেতে আমি কোৱা ভুলবিলাক তেখেতে ক'ব বা আমি কেনেধৰণে আগবঢ়াই লৈ গৈছোঁ এইখিনিত আমাক পথ নিদৰ্শন দিব। আপোনালোক মহামহন্তৰ সংগত যি জানিছোঁ, যি শিকিছোঁ, যি দুই চাৰিটা কথা মাজেৰে আমি আগবাঢ়িছোঁ বা নিজৰ অধ্যয়নৰ মাজেদি সাগৰৰ মাজত পাৰৰ পৰা কেইটামান শিলগুটি বুটলা দি যি বুটলিছোঁ তাকে ক'বলৈ আমি আসনত আপোনাসৱৰ আজ্ঞা হেৰুধাৰ্য কৰি বহিছোঁ। আপোনাসৱে কৃপা কৰিব। এইখিনি আমি পুনৰবাৰ আপোনাসৱ মহামহন্তলৈ সেৱা নিবেদন কৰিব হৈছে। কৃষ্ণ শীতলম চন্দনম শীতলম চন্দ্ৰমা অতুদ্ধম শীতলম সাধু সংগমা। কোৱা হৈছে শীতল চন্দন হয় সাধুৰ সংগ, শীতল চন্দন হয় চন্দ্ৰ, শীতল হয় তাতোতকৈ শীতল বোলে সাধু সংগ। কাৰণ এই সাধু সংগ মানুহে বৰ পুণ্যৰ ফলত পায়। মহাপুৰুষ গুৰুজনাই কৈছে কত মহাভাগ্যে ভকতক পাই লাগ, আতপৰে জীৱৰ পৰম ভাগ্য নাই। গতিকে আমি আজি পৰম কৃতাৰ্থ হৈছোঁ। আপোনাসৱৰ চৰণ চক্ৰৰ ধূলি শিৰে গ্ৰহণ কৰি আমি যে কিবা এটা ক'বলৈ আগবাঢ়িছোঁ, এয়াও আপোনাসৱৰ কৃপাৰ ফচল। গতিকে পুনৰবাৰ আপোনাসৱ চৰণ মহামহন্তৰ শ্ৰীচৰণলৈ পুনৰবাৰ সেৱা নিবেদন কৰি আমি এই পাঠৰ মাজলৈ আগবাঢ়ি যাব বিচাৰিছোঁ। দশম স্কন্ধত বিশেষকৈ ভগৱন্তৰ গুণ, লীলা, কৰ্ম ইত্যাদিৰ মাজেৰে আমাক আগুৱাই আনিছে। আৰু এইখিনিতে পাঠ হৈ আছে যমলাৰ্জুন ভঞ্জন। নিশ্চয়কৈ এই পাঠৰ জৰিয়তে আমাক কি ক'ব বিচাৰিছে সবিস্তাৰে নহ'লেও মাত্ৰ যিমানখিনি ঢুকি পাইছোঁ, আমাৰ মতি অনুসাৰে যিমানখিনি আমাক কোৱাব আমি তাকেহে ক'ম। আমি জানো যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থান অধৰ্মস্য তদাত্মান সৃজাম্যহম পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতম ধৰ্ম সংস্থাপনার্থায় সম্ভবামি যুগে যুগে।
এই ধৰাধামত ভগৱন্তই বিভিন্ন ৰূপে অৱতাৰ ধাৰণ কৰিছে, কিন্তু একেবাৰে শেষত তেখেতে পূৰ্ণ ব্ৰহ্ম স্বয়ং কৃষ্ণ হৈ অৱতাৰ ধাৰণ কৰিছে। ভগৱন্তই কৈছে যে স্বভাৱতে অজন্মেই নাহি জন্ম যাৰ, ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ। হয়, মই আদি নিৰঞ্জন হয়, মই এই জগতৰ পূৰ্বতেও আছো, এতিয়াও আছো, ভৱিষ্যতেও থাকিম, কিন্তু মই ভকতৰ অনুগ্ৰহ ৰক্ষা কৰি ভকতৰ বাক্য শিৰোগত কৰি সময়ে সময়ে মাছ, কাছ, সিংহ, গাহৰি ইত্যাদি ইত্যাদি মই অৱতাৰ ধাৰণ কৰিছোঁ। তদনুৰূপ ভগৱন্তই ভক্তসকলৰ প্ৰাৰ্থনাৰ অনুক্ৰমে এই ধৰাধামত মনুষ্যৰূপে দৈৱকী নন্দন কৃষ্ণ হৈ যশোদাৰ পাৱনীয় পুত্ৰ হৈ নানা লীলা কৰিলেহি, আৰু সেই লীলাৰ মাজেৰে তেওঁৰ জীৱন পৰিক্ৰমাত আগুৱাই নিছে। দশম স্কন্ধৰ ইয়াত সবিস্তাৰে বৰ্ণনা আছে, আৰু আমি কৃষ্ণ জন্ম হোৱাৰ পৰা আহি আহি এই লীলাখিনি পাইছোঁ, হয়নে? গতিকে এইখিনিতে তেখেতে কি কৰিলে, তেখেতৰ যিসমূহ লীলা সেই লীলাসমূহ ব্যক্ত কৰিছে। প্ৰথম অৱস্থাত ভগৱন্ত কৃষ্ণই জন্ম হৈ বিনাশ কাৰ্য আৰম্ভ কৰা নাই। প্ৰথম অৱস্থাত ভগৱন্তই জন্ম হৈ সকলোকে এটা শান্তিপ্ৰিয় মনোভাৱেৰে আগবঢ়াই দিছে। ভগৱন্তই প্ৰথম জন্মগ্ৰহণ কৰিলে দৈৱকী আৰু বসুদেৱক দৰ্শন দিয়ালে, যি দৰ্শন মহা যোগীসকলৰো সপোনৰ অগোচৰ। তাৰ পাছত তেখেতে কি কৰিছে, আন্ধাৰ বিনাশ কৰিছে। গোটেই সেই ঠাই কাৰাগাৰখনত পোহৰৰ জ্যোতি বিলাই পোহৰময় কৰি দিছে, হয়নে? এয়া এটা শান্তিপ্ৰিয়ভাৱে আগবাঢ়িছে। বসুদেৱ দৈৱকীৰ বন্ধন মুক্ত কৰি দিছে। বাটত আগবাঢ়োতে যমুনাক পদৰে স্পৰ্শ কৰাত সুবিধা সহায় কৰি দিছে, যে তুমি ইমান দিনে যে মোলৈ বাট চাই আছা, তোমাক মই এতিয়া সুবিধাকণ দিছো। সৰ্পৰাজক সুবিধা দিছে। নন্দ যশোদাক পুত্ৰৰ যি সুখ দিব লাগে সেই সুখো দিছে। কিন্তু তৃতীয় দিৱসৰ পৰা তেখেতে কি কৰিছে, বিনাশ কাৰ্য আৰম্ভ কৰিছে। বিনাশ কাৰ্য আৰম্ভ কৰিছে এনেদৰে পুতনাক বধ কৰিছে। বিভিন্ন অসুৰ আছে, ধেনুকাসুৰ, কলংকাসুৰ, কিবা কিবি 23বিধমান অসুৰক তেখেতে বধ কৰিছে। তেতিয়াহ'লে আমি এই প্ৰথম যে এই বধ কৰি গ'ল, এইখিনি যে নাইকিয়া কৰি বিনাশ কৰি গ'ল, আমি ইয়াৰ পৰা হয়তো বুজিম যে প্ৰথম আমি আগবাঢ়িবলৈ হ'লে হয়তো বেয়া আঁতৰাই ল'ব লাগিব, আমাৰ এই পাত্ৰটো শুদ্ধ কৰি ল'ব লাগিব। তেতিয়াহে আমি এই কথাবিলাক আমি হৃদয়ত অকপতে গ্ৰহণ কৰিব পাৰিম। অকপতে বুলি এই কাৰণেই কৈছোঁ, ইয়াত কপটতা যুক্ত কৰি যদি লোৱা হয় তেতিয়াহ'লে আমি শুনি থাকিও লাভ নহ'ব। গতিকে প্ৰভু ভগৱন্তই কি কৰিছে, প্ৰথম শান্তিপ্ৰিয়ভাৱে কামবিলাক কৰি শেষত বিনাশ কাৰ্যখিনি আৰম্ভ কৰিছে, যাতে আগুৱাই যোৱাত ভৱিষ্যতে এটা বাৰ্তা তেখেতে আগবঢ়াই দিব পাৰে, তেওঁ লীলা কৰাত সহজ হৈ পৰে। আৰু এই বিনাশ কাৰ্যখিনিত আমি দেখিছোঁ প্ৰথমতে পুতনাক বধ কৰিছে। পুতনা মানে খুব দুৰ্গন্ধময়, কুটিময়, এনেকুৱা এইখিনি বধ কৰি পেলাইছে। বকাসুৰক বধ কৰিছে, ধেনুকাসুৰক বধ কৰিছে, একোটা অসুৰক বধ কৰিছে। কিন্তু তথাপিও তাৰ মাজতে ছিদ্ৰ চাই তেখেতে সেই সকলকো কিন্তু পৰম গতি দিয়াইছে। গতিকে এই যি আমি মহাভাগৱত আজি পাঠ কৰি আছো, শ্ৰীমদ ভাগৱত, এই শ্ৰীমদ ভাগৱতে স্বয়ং কৃষ্ণ, সেই স্বয়ং কৃষ্ণক সন্মুখত লৈ আমি বহি আছো, শুনি আছো। কিন্তু কিমান সাৱধান হৈছো এইখিনিতে আমি উল্লেখ কৰিব লাগিব। বিভিন্ন সভা সমিতিত আমি মানুহ বহি থাকো, স্কুলত আমি ছাত্ৰ ছাত্ৰী বহি থাকো, বা মহিলাসকলে গোটৰ মিটিঙত বহি থাকে। কেনেকৈ বহি থাকে? আলোচনাৰ সময়ত জানো কিবা কিবি হৈ থাকে? কেতিয়াও নাথাকে। এই আলোচনাৰ সময়ত একাগ্ৰচিত্তে কি কৈছে তাক শুনা যায়। সভা এখনত বহি থাকিলে সভাপতিৰ
অনুৰোধ ক্ৰমে সকলোৱে শান্তমতে আমি বহি থাকোঁ। CM বহি থাকিলেতো কথাই নাই। কাষৰগৰাকী যদি কিলাকুটিও কিবা এটা কৈছে, যে নকবিচোন CM বহি আছে নাই দেখা নেকি এনেকে বুলি কওঁ। কিন্তু আজি আমাৰ সন্মুখত সাক্ষাৎ শ্ৰীমদ ভাগৱত বহি আছে, সাক্ষাৎ প্ৰভু ভগৱন্ত বহি আছে, বৈকুণ্ঠৰ শাস্ত্ৰ এই পৰম মহাভাগৱত আছে আৰু মৈত্ৰৰ ভগৱান স্বৰূপ এই ভকতসকল আছে। আমি এতিয়া কথাখিনি শুনোতে কিছু সাৱধান হ'ব লাগিব। এই সাৱধানতাৰ মাজেৰেহে আমি আগবাঢ়িম। কৃষ্ণ এতিয়া কি হৈছে, যশোদাই কৃষ্ণক যশোদাই কি কৰিলে, এই দুৱাঙৰ ৰছীয়ে বান্ধি থলে, উৰালত বান্ধি থলে। বান্ধি থোৱাৰ পাছত এতিয়া এই গছ দুজোপাক মানে গছ দুজোপাৰ যি সাপৰ ফলত হেৰি হৈ আছে তেখেতসকলক কৃপা কৰিব। চাওকচোন ভগৱন্ত কিমান কৃপাময়, চবতেই সুৰুঙা বিচাৰিছে। ক'ত ক'ত কেনেকে কোন বন্দী হৈ আছে এই সকলোবিলাক তেখেতে খোল খুৱাবলৈ বিচাৰিছে। গতিকে এই যি যমৰাজজন আছে, মণিগ্ৰীৱ আৰু নল, এইকেইজন যি কুবেৰ নন্দন আছে, এই কুবেৰ নন্দনক কি কৰিছে তেখেতে মুক্তি কৰিছে। এই যশোদাক যেতিয়া উৰালত বান্ধিলে, দুৱাঙৰ ৰছী তাক কম হৈছিলে, আপোনালোকে জানে হয়নে? কিন্তু এই দুৱাঙৰ ৰছীটো কিয় কম হৈছিলে? তেখেতে যশোদাইটো অহৰ্নিশে তেওঁক এজন শিশু হিচাপে পালন পোষণ কৰিয়ে আছিলে। তেখেতক কি লাগে তেওঁ নোকোৱাকেও জানিছিলে। কিন্তু বান্ধিবলৈ এইটো বৰ আচৰিত কথা নহয়নে? আজি আমি যুৱ প্ৰজন্মই মানি ল'মনে? কি নাভূত নাচু কথাবিলাক কৈ থাকে আপোনালোকে যে দুৱাঙৰ ৰছী কম হ'ল, এইটো সাধু কথা হ'ল নেকি? গতিকে আমি ভগৱন্তক আমিও বান্ধিব পাৰোঁ। আচলতে কেৱল যে যশোদাই বান্ধিছে এইটো নহয়, ভগৱন্তক আমি ভকতসকলে বান্ধো। সেই ভকতসকলে বান্ধিবলৈ হ'লে আমাক দুটা বস্তু লাগিব। যি দুটা বস্তু হৈছে প্ৰেম ভক্তি, হয়নে? আমাক ভগৱন্তক প্ৰেম ভক্তি লাগিব আৰু যি সেই বিশ্বাস লাগিব। সেই বিশ্বাসটো সেই দুটা কম হৈছিলে, হয়নে? ভগৱন্তকে যেতিয়া পাছত কি কৰিছে, ভকতক নিজে ধৰা দিছে যে তোমাৰ বান্ধনটো মই স্বীকাৰ কৰিছো। কিন্তু সেই কম হোৱা দুবিধ বস্তু সেই দুবিধহে আছিলে। যি বিশ্বাস, যি আমাৰ আদৰেৰে গ্ৰহণ কৰিবৰ বাবে আমাৰ যি ক্ষমতা, সেই ক্ষমতাখিনি যশোদা সেই সময়ত নাইকিয়া হৈছিলে। তেখেতেও মায়াত বন্দী হৈ এই জগতৰ যেন ঈশ্বৰক কি কৰিছে, বন্দী কৰিবলৈ আগবাঢ়ি গৈছে। আৰু সেনেকে কম হোৱাত তেখেতে কেতিয়াও ধৰা দিয়া নাই, যশোদা ভাগৰি গৈছে। ঠিক তেনেদৰে আজিও আমি ভগৱন্তক পাবলৈ, ভগৱন্তক বন্দী কৰিবলৈ আমিও ভাগৰি গৈছোঁ। মহা যোগীসকলেও ভাগৰি গৈছে, কিমান তপস্যা কৰিছে। আজি কেইদিনমানৰ ওচৰত পাৰ হৈ গৈছে, কিমান আমি মুনিসকল দেখিলোঁ। কুম্ভ মেলা হৈ গ'ল, কিমান মুনিসকল দেখিলোঁ। কিন্তু প্ৰত্যেককে যদি সুধি চোৱা চাই ভগৱন্তক দেখি পাইছে, ভগৱন্তক কিবা আপুনি হেৰি ইমান পাইছে নেকি? কিন্তু সকলো ফালৰ পৰা আমাৰ উত্তৰটো কি আহিব? শূন্য। তেতিয়াহ'লে আমাৰ লাভ কি হৈছে? আমাৰ ভকতসকলেও আমি দিনে নিশাই নাম প্ৰসংগ কৰিছোঁ, কিবা ভাগৱত অনুষ্ঠান কৰিছোঁ, আমাৰ পানী কাঠিবোৰ কোলা কৰি গৈছে। কি লাভ হৈছে? পাইছেনে? পোৱাই নাই। তেতিয়াহ'লে আমাৰ কি কম হৈ আছে? কম হোৱা বস্তুখিনিক আমি সম্পূৰ্ণ কৰিবলৈ চাব লাগিব। গতিকে অকণমান আগৰ পৰা মই কথাটো ক'লোঁ, অপৰাধ নধৰিব যে তেখেতৰ সেই যশোদাৰ যি কম হৈ আছিলে, সেই কম হোৱাৰ দিনত যেতিয়া পূৰ্ণ হৈছে তেতিয়াহে ভগৱন্তই যশোদাক ধৰা দিছে। গতিকে আমিও ধৰা দিবলৈ আমাৰ সাক্ষাতত ধৰা নিদিলেও আমি চেষ্টা কৰিব লাগিব, অহৰ্নিশে যাতে বহু ভগৱন্তৰ সেই বন্দী কৰিব পৰা গুণখিনি আমাৰ হাতলৈ আহে। তাৰ পাছতে দেখিলে এই কাহিনীৰ মাজে বৰ্ণনা কৰিছে যে এই অমুক কোনে হাত দিলে? নাৰদেহে হাত দিলে। সুধিছে, যি নাৰদক ভগৱত এটা অৱতাৰ বুলি কোৱা হয়, যি নাৰদক গুৰু বুলি কোৱা হয়, যি গুৰু দৰ্শনৰ মাজেৰে নাৰদে জগতত ভগৱন্তৰ গুণনাম প্ৰচাৰ প্ৰসাৰ কৰি থাকে, তেনেকুৱা এজন মানুহৰ আকৌ কি কাৰণে খং উঠিলে? খংটো উঠিব নালাগিছিল। গতিকে এই কথাখিনিকে ইয়াত সুধিবলৈ বিচাৰিছে। আৰু আপোনালোকে কাহিনীটো জানেই যে কি কাৰণেনো সাপ দিলে। সেই কুবেৰ নন্দনসকলে এনেকৈ ৰমণীসকলৰ লগত জলাশয়ত বা
এটা হেৰিয়ত তেনেকে এটা ৰতি প্ৰীতি কৰি আছিলে তাতে গৈ পিনি কি হৈছিলে নাৱত উপস্থিত হৈছিলে কিন্তু তাত কুবেৰ নন্দনসকল কি হৈ আছিলে যদিও তেখেতসকলৰ বিবেক পৰিপূৰ্ণ হৈ আছিলে ভগৱন্তৰ দৰ্শনেৰে ভগৱন্তৰ চিন্তাৰে তেখেতসকলৰ আত্মা পবিত্ৰ হৈ আছিলে কিন্তু স্ত্ৰীসকলৰ ওচৰলৈ অহাৰ লগে লগে তেখেতসকলৰ যি মদ অহংকাৰ এইবিলাকে তেখেতসকলক অচেতন হ'ল আৰু অচেতন হৈ তেখেতসকলৰ লগতে আহি পিনি কি কৰিলেহি ৰতিবৃত্তি কৰিলেহি আৰু লগালগ তেখেতসকলে পশুৰ শাৰীলৈ অৱনমিত হৈ গুচি গ'ল গতিকে সেই অৱনমিত হৈ পিনি তেখেতসকলে কি কৰিলে নাৰদে তেখেতসকলক অভিশাপ দিলে কি বুলি যা তহঁতি ইমান এটা অহংকাৰত তহঁতি আছ থাকগে যায় একেবাৰে লৰচৰ কৰিব নোৱাৰা এজোপা বৃক্ষ হৈ থাকগে আৰু তাতেই তহঁতি যেতিয়ালৈকে ভগৱন্ত আহি পিনি তহঁতক উদ্ধাৰ নকৰে তেতিয়ালৈকে তহঁতি উদ্ধাৰ নাপাবি গতিকে আমিও সাৱধান হোৱা উচিত মনুষ্য হৈ ভাই হৰিণভ জিলা অৱশ্যে শুই বাহা ভাই তৰুণ শিলা গতিকে আমি এই মনুষ্য জন্ম পাইছো সেইসকল আকৌ কুবেৰ নন্দন আছিলে যি কুবেৰ নন্দনসকলে ভগৱন্তক তথা ভগৱান বস্তু সততে স্মৰণ বন্দন কৰি দৰ্শন লাভ কৰি থাকিব পাৰে তেখেতসকলৰে এনেকুৱা অৱস্থা হৈ থাকিলে আমিওতো আজিকালি আমাৰ আজি বৰ্তমান প্ৰেক্ষাপটত আমিও ভকতে তেনেকুৱা অৱস্থালৈ গতি কৰিছো নেকি গতি কৰি তেনেকুৱা অহংকাৰত মত্ত হৈ তেনেকে পংকময় অৱস্থাত আমি লেটি পেটি হৈ সংসাৰখনত আছো নেকি লাহে লাহে আমি সেই বিষয় বাসনাত পৰি আমি তাতেই মজি আমি ভগৱন্তৰ কথালৈ আওকাণ কৰিছো নেকি এই কথাখিনিত আমি গুৰুত্ব দিব লাগিব আপোনাক মহামহন্তৰ শ্ৰীশ্লোকৰ সেৱা নিবেদন কৰিছো এই ক্ষেত্ৰত কিন্তু নাৰদে আহি নাৰদ আৰু এই যমৰাজন ভঞ্জনৰ যোগেদি কি কৰিছে এটা দৃষ্টান্ত দেখুৱাই গৈছে যে যদিহে আমি ভকতিৰ ক্ষেত্ৰত আৰোহণ কৰি উচ্চ স্থানত আৰোহণ কৰোঁ তথাপিও কিন্তু আমাৰ স্খলন আছে যদিহে শ্ৰৱণ কীৰ্তন ধৰ্মটো আমাৰ অহৰ্নিশে হৈ নাথাকে গতিকে আমাৰ বিষয় বাসনাত থকা এই মানুহসকলক বাৰে বাৰে সাৱধান কৰিছে যে আপোনালোক সাৱধান হওক বাৰে খোজে প্ৰতি যি অপৰাধ আছে তাৰ আপোনালোকে নিবাৰণ কৰাৰ পৰা সতত যাতে হাত সাৰিব পাৰে এই দৃষ্টান্তসমূহ লওক এই বুলি আমাক মাজলৈ এই কাহিনীসমূহ আগবঢ়াই দিছে গতিকে এই কাহিনীৰ মাজেদি আমি ইয়াকে আমি প্ৰতিপন্ন হ'ম যে ভগৱন্ত এনেও কৃপাময় এনেও দয়াময় ভগৱন্তই আমাক যিমানখিনি আমাক মুকলি কৰি থৈছে আমি হয়তো কি হৈছে নিজৰ কুকৰ্মৰ ফলতহে নিজৰ বেয়া কিবা অভিপ্ৰায় অভিলাষ এইবিলাকৰ কাৰণেহে এই কথাত আমি কৃপাৰ পাত্ৰ হোৱাৰ পৰা বঞ্চিত হৈছোঁ গতিকে আমি যেনেকৈ কোৱা হয় ছাত্ৰ যদি হয় জ্ঞান খুচৰি লৈ জ্ঞান গতিকে ইয়াতে যদি ভকত যদি জ্ঞান হৈ আছে তেতিয়াহ'লে এইখিনি কৰিবলৈ আগ নাবাঢ়ে আৰু অনবৰতে এই ভকতিৰ ক্ষেত্ৰখনত অৱগাহন কৰি আগবাঢ়ি থাকিব পাৰে গতিকে এই ভকতিৰ কথাখিনি আমি অকণমান পাঠ হওক পাছতে আমি আগবাঢ়ি যাম কৃষ্ণ